আজি 141তম আন্তৰ্জাতিক শ্ৰমিক দিৱস আমি বিহুপুৰীয়াটো উদযাপন কৰিছোঁ। মূল বিষয় হৈছে আপোনালোকে নিশ্চয় গম পাইছে, কামৰ সময় কমোৱাৰ দাবীত আমি এই মে' দিৱস উদযাপন কৰিবলগীয়া হৈছে। আৰু মে' দিৱসটো আমি এই 141তম মে' দিৱসটো আমি দাবী দিৱস হিচাপে ল'বলগীয়া হৈছে। এই কাৰণেই যোৱা এই ডাবল ইঞ্জিন চৰকাৰে আমাৰ যিখন 44খন শ্ৰম আইন আছিলে, এই 44খন শ্ৰম আইনৰ 15খন নাইকিয়া কৰি পেলালে, আমি গমেই নাপালোঁ। তাৰপিছত 29খন শ্ৰম আইন থাকিলে, এই 29খন শ্ৰম আইনো 4টা কোৰ্টত তেওঁলোকে সংহিতা বনাবলৈ গৈ আছে। ইতিমধ্যে সংহিতা কাৰ্যকৰী কৰিছে আৰু ইয়াৰ ফলশ্ৰুতিত আমি দেখিবলৈ পাইছোঁ যিসকল নিৰ্মাণ শ্ৰমিক এই আইনৰ বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ৱেলফেয়াৰ বৰ্ডৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হৈছিলে, তেওঁলোকক আকৌ এতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডবোৰ অনবোৰ্ডিং অনলাইন কৰিবলগীয়া হৈছে। বিভিন্ন বোজা তেওঁলোকৰ ওপৰত জাপি দি তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰাৰ এটা নতুন কৌশল ৰচনা কৰিছে বৰ্তমান চৰকাৰে। তাৰ প্ৰতিবাদত আমি এই আন্তৰ্জাতিক শ্ৰমিক দিৱস আমি বিহুপুৰীয়াত উদযাপন কৰিছোঁ। আগন্তুক সময়ত আমাৰ দাবী, যদি তেওঁলোকে এই 4খন শ্ৰম কোৰ্ট বাতিল কৰি পুনৰ যেনেকুৱাকৈ এই শ্ৰম আইনসমূহ আছিলে, 29খন শ্ৰম আইন তেওঁলোকে সঠিকভাৱে কাৰ্যকৰী নকৰে, তেতিয়াহ'লে আগন্তুক সময়ত আমি ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। তাৰ দাবীতে আমি আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস এই বিহুপুৰীয়াত উদযাপন কৰিছোঁ। ধন্যবাদ। বিহুপুৰীয়াত আমি 1 মে' দিৱস পালন কৰিছোঁ। আজি আমাৰ কাৰ্যসূচী আছিলে, ৰাতিপুৱাই আমি 10:30 বজাত পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলন কৰিলে আমাৰ জিলাৰ উপদেষ্টা দুলাল পূজাৰী ছাৰে। তাৰপাছত আমাৰ শ্বহীদ তৰ্পণ কৰিলে আমাৰ হেম গোস্বামী ছাৰে, এই পদ্মদেৱ শৰ্মা কমৰেডে। তাৰপাছত আমি সকলোৱে তাত সহযোগিতা আছোঁ। তাৰপাছত আমাৰ মূল মিটিং আৰম্ভ হৈছে। তাত মূল মিটিঙত আমাৰ এই অভ্যৰ্থনা কমিটিয়ে সম্বৰ্ধনা কৰিছে। সম্বৰ্ধনা কৰাৰ পাছত উদ্বোধনী বক্তৃতা মেছৰ আলী ডাঙৰীয়াই দিলে। তাৰপাছত আমাৰ দুলাল পূজাৰী বক্তৃতা দি আছে। তাৰপাছত এতিয়া বহুত কাৰ্যসূচী আৰু আছে। আমি আবেলি প্ৰায় 3 বজালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। বিভিন্ন ধৰণৰ নৃত্য নাটিকাও এনেকৈ বিষয়ভাৱ আমি ৰাখিছোঁ। তাৰপাছত দুপৰীয়া আমাৰ খানাৰ ব্যৱস্থাও আমি কৰিছোঁ। আৰু তো আমি সকলোকে নিমন্ত্ৰণও জনাইছোঁ। এইদৰে আমাৰ কাৰ্যসূচী চলি আছে। আমাৰ বিহুপুৰীয়াত আমি 1 মে' দিৱস পালন কৰিছোঁ। আজি আমাৰ কাৰ্যসূচী আছিলে, ৰাতিপুৱাই আমি 10:30 বজাত পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলন কৰিলে আমাৰ জিলাৰ উপদেষ্টা দুলাল পূজাৰী ছাৰে। তাৰপাছত আমাৰ শ্বহীদ তৰ্পণ কৰিলে আমাৰ হেম গোস্বামী ছাৰে, এই পদ্মদেৱ শৰ্মা কমৰেডে। তাৰপাছত আমি সকলোৱে তাত সহযোগিতা আছোঁ। তাৰপাছত আমাৰ মূল মিটিং আৰম্ভ হৈছে। তাত মূল মিটিঙত আমাৰ এই অভ্যৰ্থনা কমিটিয়ে সম্বৰ্ধনা কৰিছে। সম্বৰ্ধনা কৰাৰ পাছত উদ্বোধনী বক্তৃতা মেছৰ আলী ডাঙৰীয়াই দিলে। তাৰপাছত আমাৰ দুলাল পূজাৰী বক্তৃতা দি আছে। তাৰপাছত এতিয়া বহুত কাৰ্যসূচী আৰু আছে। আমি আবেলি প্ৰায় 3 বজালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। বিভিন্ন ধৰণৰ নৃত্য নাটিকাও এনেকৈ বিষয়ভাৱ আমি ৰাখিছোঁ। তাৰপাছত দুপৰীয়া আমাৰ খানাৰ ব্যৱস্থাও আমি কৰিছোঁ। আৰু তো আমি সকলোকে নিমন্ত্ৰণও জনাইছোঁ। এইদৰে আমাৰ কাৰ্যসূচী চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।